আৰম্ভ হৈ গ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অগ্নিবাণ নিৰ্বাচন যিমানে চমু চাপি আহিছে হিমানে গৰজি উঠিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 26 মহাৰণৰ ৰণডংকা বজাই যুদ্ধং দেখি ৰূপত দেখিবলৈ পোৱা গ'ল হিমন্ত বিশ্ব শৰ্মাক এইবাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক ৰঙা চকু দেখুৱালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হাজাৰ হাজাৰ জনতাৰ সন্মুখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 1-to-1 এটেক গৌৰৱ গগৈক মুখ্যমন্ত্ৰী আক্ৰমণ গৌৰৱ গগৈ ভাল পোৱা মিয়াৰ ৰঙা চকু মই কাঢ়ি আনিম গৌৰৱ গগৈ বৰ অসমত বাংলাদেশীৰ ৰাজত্ব চলিব গৌৰৱ গগৈ নতুন বৰ অসম কৰি বাংলাদেশী আৰু অসমীয়াক একেলগে ৰাখিব নমস্কাৰ মই শুভম নিৰ্বাচনলৈ মাজত মাত্ৰ 13 দিন বাকি ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপট এতিয়া গৰম হৈ পৰিছে বিজেপিৰ যুঁজ তৃতীয়বাৰলৈ অসমত চৰকাৰ গঠন কৰাৰ আৰু কংগ্ৰেছৰ যুঁজ হৈছে হেৰুৱা অস্তিত্ব ঘূৰাই অনা যোৱা 10টা বছৰে শাসনৰ পৰা আঁতৰি বিৰোধীৰ আসনত বহি থাকিবলগীয়া হৈছে কংগ্ৰেছ যদিহে নিৰ্বাচনী ৰণ ভালদৰে নহয় তেন্তে পুনৰ অহা 5 বছৰলৈ বিৰোধীৰ আসনতে বহি থাকিব লাগিব কংগ্ৰেছ যাৰ বাবে অধিক আকৰ্ষণীয় হৈ পৰিছে নিৰ্বাচনী ৰণ কিন্তু ইয়াৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অগ্নিবাণে কপাই তুলিছে কংগ্ৰেছৰ ভেটি কেৱল কংগ্ৰেছৰ ভেটিয়ে নহয় মুকলিকৈ মিয়াকুক টাৰ্গেট কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথমে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ভাষণৰ কিয়াদাংশ শুনাই ল'ব বিচাৰিছো কি ধৰণে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰিছিল গৌৰৱ গগৈ কৈছিল সাম্প্ৰদায়িক ভাষণ দিলে জেল যাব লাগিব বিশেষ ধৰ্মক টাৰ্গেট কৰি কথা ক'লে 5 বছৰ কাৰাবাস খাটিব লাগিব কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠন হ'লে বিশেষ আইন অনা হ'ব কংগ্ৰেছ চৰকাৰ আহিলে এখন আইন আনিম যাৰ দ্বাৰা মুছলমানৰ নামত ৰাজনীতি কৰিলে 5 বছৰ জেলত দিয়া হ'ব কি যদি কোনোবাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে সাম্প্ৰদায়িক কথা কয় এটা বিশেষ ধৰ্ম বিৰুদ্ধে কথা কয় হেয়া হিন্দু ধৰ্মই হওক ইছলাম ধৰ্মই হওক খ্ৰীষ্টিয়ান ধৰ্মই হওক জৈন ধৰ্মই হওক বৌদ্ধ ধৰ্মই হওক শিখ ধৰ্মই হওক যদি কোনোবাই সাম্প্ৰদায়িক কথা আৰু যিকোনো এটা বিশেষ ধৰ্ম বিৰুদ্ধে কথা কয় কংগ্ৰেছৰ আইনৰ অন্তৰ্গত তেখেতক 5 বছৰ কাৰণে আমি জেললৈ পঠাম ইয়াৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হুংকাৰ গৌৰৱ গগৈ মিয়াক ভাল পায় আৰু গৌৰৱ গগৈ ভাল পোৱা মিয়াৰ ৰঙা চকু মই কাঢ়ি আনিম গৌৰৱ গগৈক থিয় হকিয়নি দি হিমন্ত বিশ্ব শৰ্মাই ক'লে কংগ্ৰেছৰ দাদাগিৰি আৰু অসমত নচলিব কোনো মুখ্যমন্ত্ৰীয়ে মিয়াক খেদিবলৈ সাহস কৰা নাছিল মিয়াক খেদিবলৈ ল'লে আজমল আহে ৰকিবুল আহে এতিয়াৰ পৰা আৰু নহব বেদখলকাৰী মিয়াক খেদিবই লাগিব হিন্দু মানুহৰ ঘৰত গৰু মাংস পেলালে গুলি কৰিব লাগে অসমীয়া এতিয়া মূৰ তল কৰি অসমত চলিব নালাগে সকলো একগোট খবৰ হ'ল নামনি অসমৰ নিৰাপত্তাৰ বাবে বিজেপি আৰু অগপক ভোট দিয়ক কাৰণ নামনি আৰু মধ্য অসমত দিনক দিনে হিন্দুৰ অৱস্থা বেয়া হৈ গৈছে দিছপুৰত বিজেপি চৰকাৰে গলে মাটি ভেটিও হেৰুৱাব লাগিব বিজেপি চৰকাৰ আছে বাবে মিয়া ঠাণ্ডা হৈ আছে বিজেপি চৰকাৰ গল মানে মিয়া বুকুত কামুৰ মাৰি দিব অসমীয়াৰ জিয়াই থাকিব বাবে বিজেপি চৰকাৰ আমাক লাগিবই কেৱল ইমানে নহয় গৌৰৱ গগৈ বৰ অসমৰ ফৰ্মুলাক তীব্ৰ কটাক্ষ কৰি হিমন্ত বিশ্ব শৰ্মাৰ হুংকাৰ গৌৰৱ গগৈ বৰ অসমত বাংলাদেশীৰ ৰাজত্ব চলিব অসমত কোনো বাংলাদেশী মিয়াই ৰঙা চকু দেখুৱাব নোৱাৰে অসমীয়া যোৱাবাৰ ঠেং হাতে ভঙা হৈছিল এইবাৰ কামিহাৰ ডালকে ভাঙি দিম গৌৰৱ গগৈ দলে বাংলাদেশীৰ ৰক্ষকৰ ভূমিকা পালন কৰিছে গৌৰৱ গগৈ বাগবৰ মন্দিয়াত নিৰ্বাচনী প্ৰচাৰ চলক গৌৰৱৰ জীৱন দিলেও বৰপেটা মেডিকেল কলেজৰ নাম আৰু হলনি নহয় এই চৰকাৰ কেইখন বিজেপিৰ হৈ আছে বুলিয়েই আজি ওচৰ চুবুৰীত মানুহবিলাক ঠাণ্ডা হৈ আছে আজি যদি বিজেপি বাদ দি কংগ্ৰেছৰ চৰকাৰ হয় বুকুতে আহি কামুৰ মাৰি ধৰিব যিটো পৰিবেশ আজি আমাৰ অসমত আছে সেই কাৰণে শ্ৰদ্ধা ৰাইজ সকলোৱে একেলগে আমি চৰকাৰ গঠন কৰিব লাগিব একেলগে থাকিব লাগিব আৰু অসমীয়া সমাজখনত
সনাতনী সমাজখনক আমাৰ হিন্দু সমাজখনক আমি ৰক্ষণাবেক্ষণ কৰিব লাগিব। সেইকাৰণে মই আপোনালোকক এটাই কথা ক'ম, চাকৰিও হ'ব, মহিলাৰ কাৰণে আঁচনিও হ'ব, কিন্তু আমি জীয়াই থাকিবৰ কাৰণে আমাক বিজেপি চৰকাৰ লাগিবই, আমি বিজেপিক ভোট দিব লাগিবই। এই চৰকাৰ কেইখন বিজেপিৰ হৈ আছে বুলিয়েই আজি ওচৰ চুবুৰীত মানুহবিলাক ঠাণ্ডা হৈ আছে। আজি যদি বিজেপি বাদ দি কংগ্ৰেছৰ চৰকাৰ হয়, বুকুতে আহি কামোৰ মাৰি ধৰিব। যিটো পৰিৱেশ আজি আমাৰ অসমত আছে, সেইকাৰণে শ্ৰদ্ধাৰ ৰাইজ সকলোৱে একেলগে আমি চৰকাৰ গঠন কৰিব লাগিব, একেলগে থাকিব লাগিব, আৰু অসমীয়া সমাজখনক, সনাতনী সমাজখনক, আমাৰ হিন্দু সমাজখনক আমি ৰক্ষণাবেক্ষণ কৰিব লাগিব। আগৰ দৰেতো বাহাদুৰি নকৰে, কৰিব পাৰে নেকি? মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত আগৰ দৰে বাহাদুৰি কৰিব পাৰে নেকি? আগৰ দৰে বাহাদুৰি কৰিব নোৱাৰে। যোৱাবাৰ অলপ ঠেং ভৰি ভাঙা হৈছিলে, এইবাৰ কামিহাডালকে ভাঙি দিম, যাতে আৰু অসমত কেতিয়াও আমাৰ অসমীয়া মানুহৰ ওপৰত কোনেও ৰঙা চকু দেখুৱাব নোৱাৰে। সিদিনাখন মই বৰপেটা সত্ৰত আহিছিলো, ফাকুৱাৰ দিনা। বুঢ়া সত্ৰীয়াই মোক ক'লে যে গোটেই অসমৰ মেডিকেল কলেজবিলাকৰ নাম তেজপুৰ, গুৱাহাটী, যোৰহাট, আমাৰ বৰপেটাৰ নামটো কিয় বৰপেটা মেডিকেল কলেজ নহয়? তেতিয়া মই ক'লো ঠিক আছে, মই গুৱাহাটীত গৈয়েই ফকৰুদ্দিন আলী আহমেদৰ মেডিকেল কলেজ নামটো কাটি মই বৰপেটা মেডিকেল কলেজ কৰি দিম। কিয় কৰি দিম? সত্ৰৰ বুঢ়া সত্ৰীয়াই কৈছে, ৰাইজে কৈছে, মইতো ৰাইজৰ কথা মতেহে চলিব লাগিব। গৈ পেলাই নামটো আমি বদলাই দিলো। কালি কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ক'ত মিটিং কৰিছে? মন্দিয়াত। এইবিলাক জেগাততো কৰিব নোৱাৰে। ক'ত মিটিং কৰিছে? মন্দিয়াত। আৰু মন্দিয়াত গৈ কৈছে যে কংগ্ৰেছ চৰকাৰ আহিলে আমি বৰপেটা মেডিকেল কলেজৰ নামটো বদলাই পুনৰ ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ কৰি দিম। মই এটাই কথা কৈছো, গৌৰৱ গগৈ অলপ শুনি লওক, যে এই জিন্দগীত নহয়, পিছৰ জিন্দগীটোত আপুনি নাম বদলাব নোৱাৰে। এই জিন্দগীটো নোৱাৰে, পিছৰ জিন্দগীটো নোৱাৰে। কংগ্ৰেছৰ দাদাগিৰি এতিয়া আৰু অসমত নচলিব। কংগ্ৰেছে কি কৰিলে? এটা এটাকৈ বাংলাদেশী আনি আনি আজি আমাৰ অসমখনক ধ্বংস কৰি দিলে। আৰু লাহে লাহে আমিও ভাবিলো যি হৈছে হ'ব, কিন্তু যোৱা 5 বছৰত আমি অসমৰ মানুহক দেখুৱাই দিছো যে এতিয়াও আমাৰ শৰীৰত তেজ নোহোৱা হোৱা নাই। আজিও আমি যুঁজিব পাৰো, সেই শক্তি আজিও আমাৰ হাতত আছে। আৰু সেইকাৰণে মই গৌৰৱ গগৈক ক'ব খুজিছো, আপুনি মন্দিয়াত যি গৈ হুলস্থুল কৰে কৰক, বাগবৰত গৈ যি হুলস্থুল কৰে কৰক, কিন্তু বৰপেটা মেডিকেল কলেজৰ নাম আৰু এই জীৱনত আৰু বদলিব নোৱাৰিব। বৰপেটা মেডিকেল কলেজ বৰপেটা মেডিকেল কলেজত থাকিব। এয়া আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অন কেমেৰা ৰাজহুৱাকে ৱাৰ্ণিং মিয়াৰ পৰা গৌৰৱ গগৈলৈকে। মুখ্যমন্ত্ৰীগৰাকীৰ এই অগ্নিবাণ কিদৰে কংগ্ৰেছ তথা গৌৰৱ গগৈ সহ্য কৰে সেয়া লক্ষণীয় হ'ব। এতিয়া নিৰ্বাচনী বতৰ, এই সময়ত বাৰুকৈ এনেকুৱা বাকযুদ্ধই আৰু অধিক ৰাজনৈতিক পৰিৱেশ গৰম কৰি তুলিব, সেয়া নুই কৰিব নোৱাৰি।